নমস্কাৰ বন্ধুসকল, আপোনালোকে বাৰু জানেনে ছুইফ্ট মানে কি? ছুইফ্ট কোৱাৰ কাৰণে নাভাবিব যে মই মাৰুতি চুজুকি ছুইফ্ট কাৰ বা ছুইফ্ট ডিজায়াৰৰ কথা ক'ব বিচাৰিছোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় ৰাছিয়া ইউক্ৰেইনৰ মাজত যি যুদ্ধ চলিছিল তেতিয়া হয়তো শুনিছিল চাগে। আমেৰিকা বা অন্য কিছুমান দেশে সিদ্ধান্ত লৈছিল যে ৰাছিয়াক ছুইফ্টৰ পৰা বাহিৰ কৰি দিব। গতিকে জানো আহকচোন এই ছুইফ্ট মানে কি? বন্ধুসকল, ছুইফ্ট হৈছে এটা বিশেষ চিনাক্তকৰণ কোড যিটো আন্তৰ্জাতিক বেংকে লেনাদেনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। ছুইফ্টৰ অৰ্থ হৈছে ছ'চাইটি ফৰ ৱৰ্ল্ড ৱাইড ইণ্টাৰবেংক ফাইনেন্সিয়েল টেলিকমিউনিকেশ্যন। অন্যহাতে ইয়াক BIC বা বেংক আইডেণ্টিফায়াৰ কোড বুলিও কোৱা হয়। বন্ধুসকল, এতিয়া জানো আহকচোন ছুইফ্ট কোডৰ গঠন কেনেকৈ হয়। সাধাৰণতে 8টা বা 11টা আখৰৰ এটা কোড হয়, যেনে প্ৰথম 4টা আখৰ বেংক কোড, পৰৱৰ্তী 2টা আখৰ দেশৰ কোড অৰ্থাৎ কাণ্ট্ৰি কোড, পিছৰ 2টা আখৰ লোকেশ্যন কোড, শেষৰ 3টা আখৰ শাখা কোড বা ব্ৰাঞ্চ কোড। উদাহৰণ হিচাপে ধৰি লওক SBININBBX। ইয়াত বুজোৱা হৈছে যে প্ৰথম 4টা আখৰ SBIN, ইয়াৰ অৰ্থত ষ্টেট বেংক অফ ইণ্ডিয়া। 2 নম্বৰতে 2টা আখৰ, ইয়াৰ অৰ্থ হৈছে ইণ্ডিয়া, দেশৰ নাম। 3 নম্বৰতে WB, ইয়াৰ অৰ্থ হৈছে মুম্বাই। 4 নম্বৰতে XXX, ই হৈছে এটা অপশ্যনেল, ইয়াত হয়তো সংখ্যাও আহিব পাৰে। এতিয়া জানি থওক বন্ধুসকল যে ছুইফ্ট কোডৰ ব্যৱহাৰ ক'ত কেনেকৈ হয়। 1 নম্বৰতে ছুইফ্ট কোড আন্তৰ্জাতিক টকাৰ লেনদেনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। 2 নম্বৰতে বিদেশৰ পৰা ধন পঠিওৱা বা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। 3 নম্বৰতে বেংকসমূহৰ মাজত নিৰাপত্তা লেনদেনৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত ছুইফ্ট কোড ব্যৱহাৰ কৰা হয়। বন্ধুসকল, আপোনালোকৰ যদি কোনো নিৰ্দিষ্ট বেংকৰ ছুইফ্ট কোড জানিবলৈ প্ৰয়োজন হয় বা জানিব বিচাৰে তেন্তে কমেণ্ট কৰি জনাব, মই আপোনালোকক জনাবলৈ নিশ্চয় চেষ্টা কৰিম। এনেধৰণৰ 100% সত্য তথ্য জানি যাবলৈ ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু যদি আপুনি ইউটিউবত চাই আছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আকৌ লগ পাম পুনৰ এটা অন্য তথ্য ভিডিঅ'ত।